মই সকলোকে মোৰ ইউটিউব চেনেল আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ জেডিজি মহাবিদ্যালয়ত আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আজি আনন্দ ছাৰৰ বিদায় সভা সম্বৰ্ধনা। সেয়ে আজি বিদায় সভা সম্বৰ্ধনা আয়োজক আছে বুৰঞ্জী বিভাগৰ অধ্যাপক। সেয়ে আজি তেনেকৈ মানে কি হ'ব সকলোবোৰ দেখুৱাম। মোৰ লগত সংযোগ হৈ থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। স্কেচ তৈয়াৰ কৰি আনিছে আৰু ইয়াতে দিব বিচাৰিছে। মই ভাস্কৰজ্যোতি বৰাক অনুৰোধ জনাইছোঁ ছাৰক স্কেচখন প্ৰদান কৰিবৰ কাৰণে। মই ইছলামিক বৰ্ণনা বিদায়, এই আনুষ্ঠানিক বিদায় আৰু এই বিদায় সময়ত আমি ছাৰক অকণমান মৰম যাচিব খুজিছোঁ। আমি সম্বৰ্ধনা জ্ঞাপন। The dreams begins with a teacher who believes in you, who tugs and pushes and leads you to the next plateau, sometimes poking you with a sharp streak called truth. Hey মহান আমেৰিকান সাংবাদিক ডেন ৰাডাৰে কোৱা এই বাক্যশাৰী যেন আপোনাৰ লগত অতি সুন্দৰকৈ খাপ খাই পৰে। আপুনি সঁচাকৈয়ে ছাত্ৰ ছাত্ৰীক পাঠ্যক্ৰমৰ শিক্ষা দিয়াৰ উপৰিও জীৱনৰ বিভিন্ন বাধা নেওচি একোজন সুনাগৰিক হ'বলৈ সপোন দেখিবলৈ শিকায়। বুৰঞ্জীৰ ছাত্ৰ ছাত্ৰী হিচাপে আপোনাৰ গভীৰ বিশ্লেষণে আমাক সত্য আৰু যুক্তিৰ সৈতে পৰিচয় কৰাইছিল। আপুনি দিয়া অভিজ্ঞতাৰ পাঠ আৰু জীৱন পাঠে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ধুমুহাৰ সৈতে যুঁজ দিবলৈ শিকাইছে। শিক্ষা জীৱনৰ উপৰিও আপুনি কলা সংস্কৃতি আৰু বিভিন্ন সামাজিক ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰি বিভিন্ন অৱদান আগবঢ়াই আহিছে। আপুনি আপোনাৰ যিখিনি সময় এই পবিত্ৰ কৰ্মজীৱনত দিলে তাৰ বাবেই বহুতৰ জীৱনত পোহৰৰ বাট প্ৰশস্ত হৈছে। আপোনাৰ দৰে বিশাল ব্যক্তিত্বৰ গৰাকীয়ে আনুষ্ঠানিক কৰ্মজীৱনৰ বিদায়ত থমকিব নোৱাৰে। আপোনাৰ সামাজিক শৈক্ষিক বৌদ্ধিক আৰু সাংস্কৃতিক দিশত কৰিব লগা যথেষ্ট আছে। আপুনি আমাৰ অশ্ৰুসিক্ত বিদায় সম্ভাষণ গ্ৰহণ কৰি আমাৰ সত্য অহিংসা ধৈৰ্য নৈতিকতা আৰু সাহস প্ৰদান কৰি জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ বাবে আশীৰ্বাদ কৰক। শেষত আপোনাৰ কৰ্মময় জীৱনৰ উত্তৰোত্তৰ আৰু আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনাৰে ইতি প্ৰাক্তন ছাত্ৰ ছাত্ৰী 2018-19-20-21 বৰ্ষ বুৰঞ্জী বিভাগ। ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই নৱস্মিতা বৰাক অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে হৈ। সম্বৰ্ধনা জনাবলৈ পাৰ্থপ্ৰতিম শইকীয়াক অনুৰোধ জনাইছোঁ। ছাৰক আন জনাবলৈ মই দেৱাংগ ভূষণ বৰা আৰু ৰূপী কলিতাক অনুৰোধ জনাইছোঁ। জনাবৰ কাৰণে মই নয়নজ্যোতিক অনুৰোধ জনাইছোঁ। চাৰংগদাক অনুৰোধ জনাইছোঁ।
স্বতন্ত্ৰ উপহাৰ দিবৰ কাৰণে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, আমাৰ মাজত উপস্থিত থকা আমাৰ গোপীকানন্দ শইকীয়াদেৱৰ পৰিবাৰ, চৌধুৰী ৰীণাবৌ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আমাৰ সন্মানীয় মনালিছা শইকীয়া ডাঙৰীয়ানী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই বিশেষ ক্ষণত উপস্থিত থাকিবলৈ পাই ভাল লাগিছে। এইটো কাৰণে ভাল লাগিছে যে শিক্ষকৰ বিদায় আয়োজন তেওঁ মৰমৰ ছাত্ৰ সমাজে, বৰ্তমানৰ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ আৰু বিভাগে আয়োজন কৰিছে। আৰু সুদীৰ্ঘ 34টা বছৰ এই মহাবিদ্যালয়ত শিক্ষকতা সেৱা আগবঢ়োৱা গোপীকানন্দ শইকীয়াদেৱে আনুষ্ঠানিকভাৱে আজি বিভাগে বিদায় সম্বৰ্ধনা জনাইছে। ছাত্ৰ সমাজ প্ৰাণৰ পক্ষী গকুলে আছিলা তুমি একেলগে। কেতিয়াবা হিয়াখন ভাঙে, কথাত কথা লাগিলে, সেই হিয়া জোৰাও লাগে এষাৰি মাততে। কেতিয়াবা হিয়াখন ভাঙে, কথাত কথা লাগিলে, সেই হিয়া জোৰাও লাগে এষাৰি মাতত। আমি বৰ্তমান গেষ্ট হাউচলৈ গৈছোঁ ভাত খাবলৈ। গাইজ, এতিয়া খাবলৈ আমি গেষ্ট হাউচলৈ গৈ আছোঁ। এষাৰি মাততে কেতিয়াবা হিয়াখন ভাঙে, কথাত কথা লাগিলে, সেই হিয়া জোৰাও লাগে এষাৰি মাততে। এনে কথাতে লাগি যদি যোৱা তৰি, এনে কথাতে লাগি যদি যোৱা তৰি, এবাৰ ভাবি চোৱাচোন মৰম জানো এনে কোন। এবাৰ ভাবি চোৱাচোন মৰম জানো এনে কোন। মানুহে কৰিব জানা দুটি মন দুফালে, মানুহেই পেলাব জানা বহু কথা কাণতে। মানুহেই কৰিব জানা